দালাল চক্ৰই যেন চানি ধৰিছে গুৱাহাটী মহানগৰীত আৰু গুৱাহাটী মহানগৰীত একাংশই দিনৰ চলাইছে সিন্ডিকেট ৰাজ। মই বৰ্তমান উপস্থিত আছো লাচিত ঘাটত আৰু এই লাচিত ঘাটত বৰ্তমান এতিয়া পৰিণত হৈছে সিন্ডিকেট ৰাজলৈ। কাৰণ এই লাচিত ঘাটত যি বৰ্তমান পাৰ্কিঙৰ ব্যৱস্থা আছে সেই পাৰ্কিঙত কিন্তু এতিয়া বৰ্তমান একাংশই ধন লৈ এক ধৰণৰ সিন্ডিকেট ৰাজ চলোৱা অভিযোগ উত্থাপিত হৈছে। যেহেতু মই দেখুৱাইছো প্ৰথমতে ইয়াৰ কিছু দৃশ্য আপোনালোকে চাইছে যে এই বাছ কেইখন যে ৰখি আছে আৰু এই বাছ কেইখন ৰখাৰ বিনিময়ত তেওঁলোকে এক ধৰণৰ সিন্ডিকেট ৰাজ চলাইছে একাংশই। কাৰণ এই বাছ কেইখন ৰখাৰ নামত তেওঁলোকে দিনত এখন গাড়ীৰ নামত 300 পৰা 400 টকা পৰ্যন্ত দিয়ে। কাৰণ তেওঁলোকে এই বাছ স্থানটো ইয়াতে বাছ ৰখাইছে। এই যে বাছ স্থানটোত আছে আচলতে এই বাছ স্থানটোত কিহৰ কাৰণে 300 পৰা 400 টকা একাংশই লৈছে। কাৰণ যে এই বাছ স্থানটো আচলতে আছিলে 2 চকীয়া 3 চকীয়া বাহনৰ বাবেহে পাৰ্কিংটো পৰিণত হৈছে বাছ স্থানলৈ। কাৰণ একাংশই কিছু লোকে যিহেতু আগতো আমি জনাইছোঁ যে জাহিৰ নামৰ এগৰাকী ব্যক্তিয়ে এই যে বাছৰ গৰাকী আছে বা বাছ ড্ৰাইভাৰ আছে তেওঁলোকৰ পৰা 300 পৰা 400 টকা পৰ্যন্ত প্ৰতিদিনে দিনে নিশাই তেওঁলোকে লৈ গৈছে। এতিয়া কথাটো হৈছে যিহেতু এতিয়া পৌৰ নিগমে কৈছিলে যে এই পাৰ্কিংটো আচলতে 2 চকীয়া বা 3 চকীয়া কাৰণেহে, কাৰণ 2 চকীয়া বা 3 চকীয়া গাড়ীৰ পাৰ্কিঙৰ বাবেহে। কিন্তু একাংশই এই পাৰ্কিংটো বাছ স্থানলৈকে পৰিণত কৰিছে আৰু এই পৰিণত কৰাৰ বিনিময়তে 300 পৰা 400 টকাকে ধন উঠাইছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে প্ৰশাসনে কি এই সমূহ যিহেতু তেওঁলোকে দম্ভালি মৰি ফুলিছিলে যে মিগেন শৰণীয়া পৌৰ নিগমৰ মেয়ৰ তেওঁলোকে এইসমূহ সকলো বস্তু যিহেতু তেওঁলোকে পাৰ্কিঙৰ নামত যি স্থান দিছিলে সেই স্থানতে বাছসমূহ ৰখাব, য'ত বাছৰ স্থান দিছিলে বাছ ৰখাব আৰু য'ত যি গাড়ীৰ স্থান দিছিলে সেই গাড়ী ৰখা হ'ব, কিন্তু কোনো ধৰণৰ ধন লোৱা নহ'ব। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু একাংশই বুঢ়া আঙুলি দেখুৱাই একোখনকৈ বাছৰ পৰা জাহিৰ নামৰ ব্যক্তিগৰাকীয়ে একোখনকৈ বাছৰ পৰা 300 পৰা 400 টকা পৰ্যন্ত লৈছে। আৰু তাৰ ওপৰত আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে যিহেতু যাত্ৰীবাহী বাছ এই যাত্ৰীবাহী বাছত কিন্তু তেওঁলোকে মই দেখুৱাইছোঁ চাওক কেনেদৰে যাত্ৰীবাহী বাছৰ ওপৰতো মাল উঠোৱা পৰিলক্ষিত হৈছে। যিসমূহ তেওঁলোকৰ মালসমূহ লৈ যায় এঠাইৰ পৰা আনঠাইলৈ, সেই মাল যাত্ৰীবাহী বাছৰ ওপৰত লৈ তেওঁলোকে এঠাইৰ পৰা আনঠাইলৈকে লৈ যায়। কিন্তু এই ক্ষেত্ৰত কোন ইয়াতে জগৰীয়া হৈ পৰিছে বা কোন ইয়াতে জড়িত হৈছে, যিহেতু এই বাছসমূহ ৰখোৱাৰ পিছত যিহেতু GMCয়ে যিহেতু ইয়াৰ পৰা টকা সংগ্ৰহ কৰে বুলি এক ধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু যিসকল লোকে একাংশ লোকে ইয়াৰ পৰা টকা উঠাইছে সেইসকল লোকে GMCৰ নামত টকা সংগ্ৰহ কৰিছে বুলি এক ধৰণৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া GMCয়ে টকা লৈছে নে GMCয়ে চকু দিয়া নাই নে GMCৰ বুঢ়া আঙুলি দেখিও তেওঁলোকে একাংশই টকা লোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু মাল উঠাইছে যাত্ৰীবাহী বাছত, যাত্ৰীবাহী যিসমূহ গাড়ী আছে সেই গাড়ীৰ ওপৰত মাল উঠাই তেওঁলোকে ইয়াৰ পৰা অন্য ঠাইলৈকে তেওঁলোকে তেজপুৰ, যোৰহাট, তেজপুৰ লগতে এইপিনে বহু একাংশ ঠাইলৈকে তেওঁলোকে যোৱা অহা কৰি আছে, বৰপেটা সেই স্থানলৈকে যায়। আৰু এই যে বাছৰ ওপৰত যাত্ৰীবাহী বাছৰ ওপৰত তেওঁলোকে ট্ৰাক ভৰ্তি বা গাড়ী ভৰ্তি তেওঁলোকে মালসমূহ লৈ যায়। ইয়াৰ ক্ষেত্ৰত পৌৰ নিগমে বা MV যি লোক আছে তেওঁলোকে কিয় চকু দিয়া নাই বা চায়ো নেদেখাৰ ভাও জুৰিছে নেকি? এই তেওঁলোকৰ যে এইসমূহ তেওঁলোকে সিন্ডিকেট ৰাজ চলাইছে বা তেওঁলোকে যি ধন লৈ কেনে ইয়াতে বাছ স্থানলৈকে পৰিণত কৰিছে এইসমূহ তেওঁলোকে চায়ো নোচোৱাৰ ভাও জুৰিছে নেকি? পৰৱৰ্তী সময়ত আমি দেখুৱাম এনেধৰণৰ বহুত তথ্য। যিহেতু আমাৰ সৈতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক আছে জনাৰ্দন দাস, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকে ইয়াৰ ক্ষেত্ৰত বহুবাৰ মাত মাতি আছে সেইসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। লাচিত ঘাটত এক ধৰণৰ সিন্ডিকেট চক্ৰ চলি থকা আমি শুনিবলৈ পাইছোঁ বা এই ক্ষেত্ৰত আপোনালোকৰ মাত মাতি আছে, কি হ'ব এই ক্ষেত্ৰত? এইটো এটা ডাঙৰ সিন্ডিকেট। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে এই বিষয়টোৰ ওপৰত আমি স্থানীয় ৰাইজৰ লগত মতামত লৈছিলোঁ। আমাৰ স্থানীয় কৰ্মকৰ্তাই গৈ তাতে মানে অভিযোগ ভিত্তিত আমি যেতিয়া গৈছিলোঁ এই সিন্ডিকেটটোত মানে আমি যিটো জানো সিন্ডিকেটৰ বিষয়টো, এই সিন্ডিকেটত এক মাহত মানে 300-400কে এখন বাছৰ বাবদ 300-400কে প্ৰায় 9 লাখ টকা এক মাহত কালেকশ্যন হৈছে। এদিনত 300-400 এখন বাছ বা এখন গাড়ী 4 চকীয়া বাহনৰ 300 বা 400 টকাৰ ভিত্তিত মানে 9 লাখ টকা সংগ্ৰহ কৰিছে মান্থলি 9 লাখ টকা। কাৰণ ইতিমধ্যে চাওক GMC এটা SOP আছে, SOP মতে তেওঁলোকে কাম কৰা নাই, SOP মতে তেওঁলোকে বৰ্তমান সময়ত কাম কৰা পৰিলক্ষিত হোৱা নাই। তেওঁলোকে কোনে ৰক্ষণাবেক্ষণ দিছে যে চিটি বাছ বা 4 চকীয়া বাহন ওদালগুৰি, ধুবুৰী, বঙাইগাঁৱৰ পৰা আহি বাছে আহি ইয়াতে 400 টকা কোনো GMC মানে তেওঁলোকৰ কোনো হেৰি নিদিয়াকৈ 400 টকা কোনে লৈছে? এই যে জাফেৰ আলী নেকি তেখেতৰ যোগেদি এই সিন্ডিকেটটো চলি আছে। আৰু GMC কৰ্তৃপক্ষই ইয়াৰ ওপৰত কোনো ব্যৱস্থাই লোৱা নাই।
আমাৰ মানে এই বিভাগটোৰ প্ৰতি মানে আৰু এই বিভাগটোত পৰিবহণ বিভাগটো জড়িত আছে বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। যিহেতু বাছবোৰত আমি যেতিয়া গৈছোঁ তাতে চিণ্ডিকেটৰ চক্ৰত, তেতিয়া বাছত মানে বিভিন্ন ধৰণৰ সামগ্ৰী আছে। বাছত চাৰিচকীয়া বাহনত কেতিয়াওতো মানে কিছু সামগ্ৰী নিয়া পৰিলক্ষিত নহয়। এই ক্ষেত্ৰত আমি অনুসূচিত জাতি যুৱ সত্তৰ পৰিষদে এটা কথা স্পষ্ট, ইয়াৰ ওপৰত আমি প্ৰশাসনক ব্যৱস্থা ল'ব লৈছোঁ আৰু GMC কৰ্তৃপক্ষক আমি ব্যৱস্থা ল'ব কৈছোঁ। নহ'লে অন্যথা অনুসূচিত জাতি যুৱ সত্তৰ পৰিষদে তাত মানে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। আমি যিখিনি জানো যে যাত্ৰীবাহী বাছত মাল কঢ়িয়াব নোৱাৰে, সেই কিন্তু তাতে যিসমূহ বাছ আছে সেই বাছসমূহত কিন্তু মালো কঢ়িয়াই থকা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত পৰিবহণ বিভাগৰ মানে তেওঁলোকৰ মানে কিবা সহযোগিতা আছে নেকি? সহযোগিতা নাথাকিলে পৰিবহণ তেওঁলোকে কেনেকৈ তাত য'ত পাৰ্কিং পইণ্টত লোডিং কৰাৰ ব্যৱস্থাটো নাথাকে, কোনো পাৰ্কিং পইণ্টৰ ব্যৱস্থা নাথাকে। এইটো এটা ডাঙৰ চিণ্ডিকেট। কাৰণ ইয়াত যদি 9 লাখ টকা হয়, হয়তো 9 কোটি টকা বছৰত মানে GMC কৰ্তৃপক্ষক ফাঁকি মাৰি বা GMC কৰ্তৃপক্ষৰ লগত যদি মিটিয়ালি গৈ এই চিণ্ডিকেট চক্ৰই যদি চিণ্ডিকেট চলাই আছে, ইয়াৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'ব লাগে আৰু বিভাগীয় মন্ত্ৰী মহোদয়ে এই ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু GMC চেয়াৰমেনেও এই বিষয়টো অলপ গুৰুত্ব প্ৰদান কৰিব লাগে। কাৰণ যদি গুৰুত্ব প্ৰদান নকৰে, কিন্তু এই সৰু সৰু চিণ্ডিকেটৰ পৰাই ডাঙৰ চিণ্ডিকেটলৈ পৰিণত হৈছে। গতিকে আজি মূল্যবৃদ্ধিয়ে মানে অসমৰ ৰাইজক জুৰুলা কৰি গৈছে। আজি জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰই হওক বা বিভিন্ন সা সামগ্ৰীৰ ক্ষেত্ৰতে মূল্যবৃদ্ধিয়ে অসমক জুৰুলা কৰিছে। গতিকে এনেকুৱা কিছু চিণ্ডিকেটে আজি 300-400 যদি এখন বাছৰ বাবদ দিব লগা হৈছে, আল্টিমেটলি বাছৰ ভাড়াটো বৃদ্ধি পাই গৈছে। গতিকে ইয়াৰ ওপৰত আমি প্ৰশাসন ব্যৱস্থাক মানে গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মানে জিলা পৰিবহণ বিভাগকো আমি ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব দিছোঁ আৰু GMC কৰ্তৃপক্ষকো আমি অনুৰোধ জনাইছোঁ। নহ'লে অন্যথা অনুসূচিত যুৱ সত্তৰ পৰিষদ ৰাজপথলৈ ওলাই আহিব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।